আজি আপোনালোকৰ নতুন এটা ক্লাছ ষ্টাৰ্ট হ'ব হয় না বাস্তুৰ কাৰণে এইটো বহুত ইণ্টাৰেষ্টিং পাব আৰু আমাৰ কোৰে বেছি ইণ্টাৰেষ্ট আছিলে এইটো বিষয়ত ঠিক আছে আৰু বাস্তুটো মই ঠিক পাওঁ কৰিবৰ কাৰণে বাস্তুটোৰ মেইন বস্তুটোলৈ যোৱাৰ আগতে আজি আজি হ'ল গুৰু পূৰ্ণিমা মই পূৰ্ণিমা বুলি গম পাওঁ কিন্তু গুৰু পূৰ্ণিমা বুলি গম নাপাওঁ কালিয়ে গম পাইছোঁ গুৰু পূৰ্ণিমা বুলি আৰু অন্যহাতে আজি পুষ্য নক্ষত্ৰ বহুত বেটাৰ কম্বাইনেশ্যন বনিছে ইন জডিয়েক গতিকে আজিৰ যিটো এটা ভাল কোৰ্স শিক্ষা এডুকেশ্যন যিটো থাকে ষ্টাৰ্ট কৰিম ষ্টাৰ্ট কৰাৰ আগতে মই ভাবো এটা ভাল টপিকেৰে আৰম্ভ কৰোঁ এই কাৰণে যে আপোনালোকৰ যিকেইজনে ইয়াত ৰেগুলাৰ আহি পেলাই কোৰ্স কৰিবলৈ সক্ষম হৈছে অলৰেডি 2 বছৰে হ'ল থাকে নহয় জানো ই এটা বৰ সৌভাগ্য আৰু বহুত সংযোগৰ কথা তো ভগৱানে কেনেকে মিলাই দিছে নাহিবলগীয়া ট্ৰেইন আহি গৈছে নাহিবলগীয়া মানুহ আহি গৈছে হয় না আৰু আহিবলগীয়াটো আজি নহা হৈ গৈছে গতিকে সেই বস্তুটো আছে গতিকে সকলোকে অভিনন্দন জনাই আৰু সকলোৱে ইয়াৰ পৰা বৃহৎ জ্ঞান লাভ কৰি জীৱনটো সফল কৰাৰ উদ্দেশ্যে আৰম্ভ কৰোঁ আজি যেটো আপোনালোকৰ বাস্তু যেটো ক্লাছ বাস্তু শাস্ত্ৰী আছে জানেনে এইটো BA ইন বাস্তু সায়েন্স এইটো আপোনালোকৰ ক্লাছটো আৰম্ভ কৰিব লৈছো আৰু আপোনাসকলৰ একেৰাহে প্ৰায় আজি 2 বছৰ অবিৰতভাৱে যেটো শিক্ষা লৈছে শিক্ষা লোৱাৰ সুবিধা পাইছে ই এটা সৌভাগ্যৰ কথা আৰু এইটো পূৰ্বজন্মৰ পুণ্য কৰ্ম নোহোৱা হলে এনে সুবিধা আপোনালোকে পোৱা সম্ভৱ নহয় কাৰণ ই হৈছে ঐশ্বৰিক আৰু মানে ঈশ্বৰীয় সংযোগ যাক আমি ভাগ্যত যদি নাথাকে তেতিয়াহলে এনে শিক্ষা কেতিয়াও সম্ভৱ নহয় যেটো জীৱৰ কাৰণে কল্যাণকাৰক আৰু এটো হৈছে মোক্ষকাৰক কাৰণ ভৌতিক পৃথিৱীত যিকোনো শিক্ষা বা জ্ঞান ল'ব পৰা যায় যেটো মানে মেটেৰিয়েল যেটো ওয়ার্ল্ড কিন্তু ঐশ্বৰিক শিক্ষা ঈশ্বৰৰ আশীৰ্বাদে সম্ভৱ নহয় এই যেটো ঐশ্বৰিক যেটো বোধ বা যেটো প্ৰমূল্য জানিবৰ কাৰণে আমি আমাক বিবেকতকৈও মানে ওপৰত মানে আত্মিক যেটো সোল যেটো সাইট ইয়া আত্মিক দৃষ্টিৰে অনুধাৱন কৰিব লাগিব গতিকে আজি এই সময়ছোৱাটোত আপোনালোকৰ যেটো বিবেক যেটো ইন্টেলিজেন্স তাক অলপ কমাই ৰাখি যেটো আত্মিক দৃষ্টিৰে আজি কিছুমান বস্তু মানে অনুধাৱন কৰিব লাগিব আজিৰ পৰা আপোনালোকৰ এক সৌভাগ্যশালী কল্যাণকাৰী আৰু জীৱৰ যেটো মুক্তিকাৰক মানে জ্ঞান লোৱাৰ পূৰ্বে আপোনালোকক মই লৈ যাব বিচাৰিছো পূৰ্ব জন্মলৈ যাৰ আশীষ পূৰ্বে নিৰ্ধাৰিত মতে পূৰ্ব পুণ্য মতে এই জন্মত এনে শিক্ষা তথা জ্ঞান লাভৰ সুযোগ ইয়া সৌভাগ্য আপোনালোকৰ প্ৰাপ্তি হ'ল পূৰ্ব জন্ম চাবৰ কাৰণে আপোনালোকক ভৌতিক যেটো জ্ঞান তথা মগজুত জোৰ দিয়াতকৈ আত্মিক যেটো জ্ঞান চক্ষুৰ প্ৰয়োজন হ'ব যাৰ দ্বাৰা আপোনালোকে সেইবিলাক চাব পাৰিব জানিব পাৰিব বুজিব পাৰিব আজিৰ বিষয়বস্তুবোৰ তাত্ত্বিক বিশ্লেষণ নিদু
তাৰ বিপৰীতে সৰলভাৱে আৰু চমুকৈ কিছুমান বিষয় যেটো পূৰ্বজন্ম বা পূৰ্বপুণ্য বা পূৰ্বজন্মৰ যেটো মানে কৰ্ম বা বান্ধন মই জনাব বিচাৰিছো সেইবোৰ চাবৰ কাৰণে আপোনালোকক মই দিব্য চক্ষু দিছো আৰু এটো চাবৰ কাৰণে আপোনালোকক দিব্য দৃষ্টিৰ প্ৰয়োজন হ'ব যেনেকৈ শ্ৰীকৃষ্ণই গীতাত অৰ্জুনক দিব্য দৃষ্টি দি পেলাই ঈশ্বৰ তত্ত্বৰ বিষয়ে অৱগত কৰিছিল এনা আৰু শ্ৰীকৃষ্ণই বিশ্বৰূপ দৰ্শন কৰাইছিল অৰ্জুনক সেইদৰে আপোনালোকক দিব্য দৃষ্টি প্ৰদান কৰি মই মোৰ দিব্য শক্তি তথা মানে শিৱ শক্তিৰে মই পূৰ্ব জন্মত আপোনালোকক লৈ যাব বিচাৰিছো আৰু আজি ভ্ৰমণ কৰাব বিচাৰিছো হেয়ে আজিৰ দিনটো আপোনালোকৰ বাবে পৰম মংগলময় দিন আজি খুব সুন্দৰ এটা দিন যেটো পূৰ্ণিমা তাকো গুৰু পূৰ্ণিমা আৰু পুষ্য নক্ষত্ৰৰ এটা বিৰল সংযোগ আজি স্থাপন হৈছে ইয়াত প্ৰথম মইতো বেলেগ থাকক নাথাকক মই আছোই আৰু থাকিম আৰু মোৰ যাত্ৰাৰ কি হল সৰ্বপ্ৰথম ত্ৰিদীপ মোৰ জীৱনত আহি সামিল হৈছিল হেনা পূৰ্বজন্মত তথা সত্যযুগত মই ঋষি আছিলো আজিৰ দৰে তেতিয়াও মোৰ মানে বহুত শিষ্য আছিল মই থাকিবৰ বাবে মোৰ কুটিৰ যেটো বিল্ডিং কোৱা যায় আৰু শিষ্যসকলৰ জ্ঞান তথা পৰমাত্মাৰ জ্ঞান বা ঐশ্বৰিক জ্ঞান দিবৰ কাৰণে মোৰ আশ্ৰম আছিল আৰু মই আছিলো মানে শিৱ ভক্ত তথা ভগৱান শিৱৰ একেবাৰে মানে সমীপৰ আৰু সেই যুগত তেতিয়া ৰঙা বস্ত্ৰ মই পৰিধান কৰিছিলো আৰু আজিও কৰো এই জন্মত মোৰ জীৱনত প্ৰথম প্ৰৱেশ কৰিছিল ত্ৰিদীপ আজিৰ দৰে তেতিয়াও মোৰ পৰম ভক্ত আছিল আৰু ঋষিৰ শুশ্ৰূষা কৰিছিল গুৰুৰ আজ্ঞা অনুসৰি তেওঁ কৰ্তব্যবিলাক পালন কৰিছিল নন্দীৰ ৰূপত সেইকাৰণে এই জন্মত ত্ৰিদীপে আহি মোক জনালে যে মই আপোনাৰ নন্দী হেনা সেই জন্মত কি আছিল এই যেটো জীৱাত্মাত কি হৈছে কৰ্ম বন্ধন লাগি আহিছে আৰু এই জন্মত মোৰ সান্নিধ্যত পৰম তৃপ্তি সুখ আৰু সফলতা লাভ কৰিব পাৰিছে এই যেটো জীৱাত্মা এই জীৱাত্মাই মোক মোৰ সান্নিধ্যত নন্দীৰ ৰূপত কৰ্তব্য পালন কৰাৰ যেটো প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে এই বাস্তৱত কি হৈছে আত্মাত সৃষ্টি হোৱা এটা চেতনা যি অন্য এক আত্মাৰ ঊৰ্জাৰ লগত মিলন হ'ব বিচাৰিছে আৰু এই আত্মাটোৱে মুকি অনুসন্ধান কৰি আছিল হেয়ে এই জীৱাত্মা সুখী তৃপ্তি আৰু মানে সমৃদ্ধি এই জন্মত প্ৰাপ্তি হৈছে যেতিয়া সেই আত্মাৰ লগত পুনঃ মিলন সান্নিধ্য আহিছে আৰু ইয়াৰ পিছত আহিল ত্ৰিবেণী সেইদৰে অন্য এটা শক্তিশালী আত্মাই মোক আৰু মোৰ যেটো আত্মাৰ মানে সান্নিধ্য পাবৰ কাৰণে অনুসন্ধান কৰি ফুৰিছিলে বৰ্তমানৰ ত্ৰিবেণী সেই জন্মত মোৰ প্ৰিয় শিষ্য ৰূপত আছিল তেতিয়া সেই সময়ছোৱাটোত ঋষিৰ আশ্ৰমত থাকি পেলাই শুশ্ৰূষা কৰাত মানে লাগিছিল আৰু তেওঁ যোগিনী ৰূপত মানে যি যোগ সাধনা কৰে সেইটো ৰূপত আৰু সন্ন্যাসিনী ৰূপত গুৰুৰ সেৱা কৰাই মানে পৰম তৃপ্তি আৰু কল্যাণ হৈছিল যি পৰমেশ্বৰৰ মানে সান্নিধ্যত সুখ ভোগ কৰিছিল এই জীৱাত্মাৰ যেতিয়া আত্মা ত্যাগ হৈছিল
তেতিয়া মূল কোলাত আৰু পৰৱৰ্তী তথা মানে পৰজন্মত পুনৰ্জন্মত আকৌ পুনঃ মানে গুৰুৰূপে সান্নিধ্য লাভৰ কাৰণে প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেয়ে এই জন্মত এই জীৱাত্মাই মোক বিচাৰি বিচাৰি আহি পুনঃ মিলন হৈছে। সেয়ে জীৱাত্মাৰ আত্মাত সুখৰ যিটো অনুভূতি তৃপ্তি বিচাৰি পাইছে, এনে মিলন হেতু এই জন্মত তেওঁলোকৰ দুখ শোকৰ বিপৰীতে আত্মিক সুখ তৃপ্তি আৰু জীৱন সফল হ'ব পাৰিছে। এই দুই আত্মাৰ ত্ৰিপ আৰু ত্ৰিবেণীৰ মাজত বহুত মিল আছে। দুয়োকে পোৱাৰ পিছত যিটো আত্মাৰ যিটো চিন্তন আৰু কাৰ্য একত্ৰিত হৈছে, যিটো পূৰ্ব জন্মত এওঁলোকে মিলি কৰিছিল। সেয়ে বাস্তৱত দেখা গ'ল যে যিদিনা গুৰুৰ জন্ম বাৰ্ষিকত জন্ম উৎসৱত যেতিয়া পদ স্নান কৰিছিল, তাৰ পিছত দুয়ো আত্মাৰ আত্মিক সুখ হেতু আত্মাত সুখৰ যিটো বন্যা বৈছিল, সিয়ে মোক পূৰ্বজন্মৰ কৰ্মৰ বিষয়ে মোক পৰিচিত কৰাই দিছিল যে এই আত্মা দুটাৰ মাজত মোৰ সম্পৰ্ক কি। সেয়ে ত্ৰিবেণীক লৈ পেলাই কি হৈছিল, মোৰ ব্ৰহ্ম মুহূৰ্তত মোৰ আত্মাত যি চেতনা জাগৃত হৈছিল, কৈছিল যে ত্ৰিবেণীয়ে কিবা বিচাৰি আছে, মই সেইটো বা সেইবোৰ দিব লাগে। অৱশ্যে মোৰ প্ৰভুৱে মোক দিব্য দৃষ্টিৰ মাধ্যমত জ্ঞান প্ৰদান কৰিছে যে ত্ৰিবেদী আৰু ত্ৰিদীপৰ মোৰ গুৰুৰ সান্নিধ্য বিচাৰি আছে। এওঁলোকৰ যিটো ইচ্ছা সফলতা কল্যাণ তথা মোক্ষ প্ৰাপ্তিৰ কাৰণ মোৰ মাজতেই সোমাই আছে। সেয়ে এই জন্মত মোৰ দায়িত্ব আৰু কৰ্তব্যবিলাক মই পালন কৰিব লাগিব। এওঁলোকৰ জীৱন তেতিয়া কল্যাণ হ'ব আৰু মুক্তিৰ যিটো পথ প্ৰশস্ত হ'ব। ধন্য আপোনালোকৰ জীৱন। এতিয়াৰ পৰা আপোনালোকৰ পূৰ্ব কৰ্মৰ যিটো বান্ধন পাপ সন্তাপৰ পৰা আপোনালোক মুক্ত। মোৰো জীৱন ধন্য যে প্ৰভুৰ শিৱৰ চৰণত সমৰ্পিত আৰু এওঁলোকৰ সান্নিধ্যই মোক মোৰ পৰিচয় পোৱাত সহযোগ কৰিলে, যে মই কিয় আহিছো সেইটো স্পষ্টৰূপে বুজাই দিলে। বাকী কেইজনৰ জীৱনো আজি ধন্য যে এনে এটা পবিত্ৰ যিটো কথা সম্পৰ্ক মিলনৰ সাক্ষী হোৱাৰ কাৰণে। সেয়ে এই ক্ষেত্ৰখন হৈ পৰিছে পবিত্ৰ আৰু শক্তিশালী, য'ত এনে পবিত্ৰ আত্মাৰ মিলন তথা উপস্থিতিয়ে ইয়াত আৰু শক্তি তথা ঊৰ্জাৰ সঞ্চাৰ কৰিব। ইয়াৰ পিছত আজি পংকজ নাই, কিন্তু পংকজ আৰু ভদ্ৰ কোঁৱৰ এই দুইজনৰ যেতিয়া মই পূৰ্বজন্মত ভুমুকি মাৰিছো, তেতিয়া হলে আপোনালোকৰ বিষয়ে কিছু মই জনাব বিচাৰিছো। পংকজ আৰু ভদ্ৰৰ বিষয়ে পূৰ্বৰ জন্মত যেতিয়া মই ভুমুকি মাৰি চাইছিলো, দেখিছিলো যে এই দুইটা জীৱাত্মাও মোৰ পূৰ্বজন্মৰ লগত সম্পৰ্কিত হৈ আহিছে। পংকজ পূৰ্বজন্মত এই যিটো জীৱাত্মা সেইটো বন্ধনযুক্ত আছিলে, পাপ বা স্থাপিত হৈ আহিছে। এও আছিল ক্ষত্ৰিয় বৰ্ণৰ হৈ পেলাই সেই সময়ছোৱাত গুৰু সেৱা আগবঢ়াইছিল আৰু গুৰুৰ কৰ্তব্যত তেওঁ জড়িত আছিল এজ এন কমিউনিকেটৰ হিচাপত, মেডিয়েটৰ হিচাপত, মেছেঞ্জাৰ হিচাপত আৰু পাব্লিচাৰ হিচাপত। এই কৰ্ম পূৰ্বে যিটো দোষ বা পাপ হৈছিল, এই কৰ্ম পালনৰ ক্ষেত্ৰত সেইকাৰণে এই জন্মত কি হৈছে, বন্ধনমুক্ত হবৰ কাৰণে গুৰুৰ আশ্ৰয় জ্ঞান
আৰু ব্ৰহ্মজ্ঞান লৈ পেলাই জীৱন কল্যাণ কৰিবৰ কাৰণে আহিছিল গুৰুমুখী তথা ব্ৰহ্মজ্ঞানে জীৱন মোক্ষ বা মুক্তিৰ পথত তেতিয়া অগ্ৰসৰ হ'ব ভদ্ৰকৰৰ ক্ষেত্ৰত পূৰ্বজন্মত এই মানে জীৱাত্মাটো ক্ষুদ্ৰ বৰ্ণৰ আছিল ক্ষুদ্ৰ বৰ্ণ বা ক্ষুদ্ৰ বৰ্গৰ আছিল তাৰ বাবে তেওঁ বেদৰ জ্ঞান লোৱাৰ পৰা বঞ্চিত আছিল কিন্তু গুৰুৰ সেৱা মানে পৰিচৰ্যা শুশ্ৰূষা কামত এওঁ ব্ৰতী হৈছিল পৰিয়াল আৰু অৰ্থ বিষয়ক তেতিয়া সেই জন্মত পাপ হৈছিল আৰু সেইকাৰণে এই জন্মত বেদৰ জ্ঞান লৈ পেলাই এই জীৱাত্মাই শুদ্ধিৰ যিটো আত্মা শুদ্ধিৰ আত্মাৰ উৎকৰ্ষৰ সুযোগ পাইছে পাপ বা বন্ধন নষ্ট হৈ পেলাই আত্মা তেতিয়া শোধন হয় আৰু জীৱন তেতিয়া উন্নীত হয় আৰু ইয়ে জীৱৰ যিটো মোক্ষ বা মুক্তিৰ পথ মানে প্ৰশস্ত কৰে আজিৰ যিটো এইটো আলোচনা থুলমূলকৈ আগবঢ়াইছো আপোনালোকে যেতিয়া উচ্চ শিক্ষা তথা জ্ঞান আৰু যেতিয়া ব্ৰহ্মজ্ঞান ল'বলৈ সক্ষম হ'ব তেতিয়া এই জন্মত লগতে আপোনাৰ পূৰ্বজন্মৰ যিটো তত্ত্ব আপোনালোকৰ আগত মই তত্ত্বগতভাৱে বিশ্লেষণ আগবঢ়াম যে কেনেকে চাব পৰা যায় গতিকে আজি এইখিনিত থুলমূলকে কিছু কথা কলো যেটো পূৰ্বজন্মৰ যিটো ব্ৰহ্মজ্ঞান যিটো মই পালো দেখিলো আৰু যেতিয়া সময় আহিব মই তত্ত্বগতভাৱে এক্সপ্লেইন কৰিম আৰু সেই হিচাপত কি হয় না মানে এইবিলাক সব জীৱ যিবিলাক আহে ইয়াত সব বন্ধনত থাকে আৰু যদি আমি বৰ্তমানৰ ব্যৱহাৰিক ৰূপে যেতিয়া আমি চাওঁ সেইটো স্পষ্ট ৰূপে দেখা যায় হা আৰু আজি যিখিনি জ্ঞান দিলো হয়তো চাগে সমস্ত ব্ৰহ্মাণ্ডত এই যুগত আৰু এইটো সময়ত দ্বিতীয়টো নাই হয়না এইবিলাক কৰ্ম বন্ধন থাকে তাৰ দ্বাৰা ইয়াৰ পিছত আমি বাস্তু ক্লাছটো আৰম্ভ কৰাৰ আগতে তাৰ মূল বিষয়বস্তুবিলাকৰ ভিতৰলৈ সোমোৱাৰ আগতে আপোনালোকৰ জীৱনৰ পৰা কষ্ট দুখ পীড়া নষ্ট কৰি পেলাই সফলতা তথা জীৱন কল্যাণ যাতে হ'ব পাৰে তাত বাস্তুৰ লগত সম্পৰ্কিত এষ্ট্ৰ বাস্তুৰ অধীনত কেইটামান মই আপোনালোকক উপায় দিয়াৰ চিন্তা কৰিছো